মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ এখন বছৰীয়া পৰীক্ষাৰ প্ৰশ্নপেপাৰ ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্নপেপাৰখন ভালদৰে চাবা। এই প্ৰশ্নপেপাৰখন মই তোমালোকৰ প্ৰশ্নবিলাক বহীত লিখি দিছোঁ আৰু ইয়াৰ উত্তৰবিলাক মই কৰাই যাম। গতিকে তোমালোকে ইয়াৰ উত্তৰবিলাকো চাই যাব পাৰিবা। প্ৰথমতে তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমালোকৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ কৈছে। গতিকে তোমালোকে মন কৰিবা যে ইয়াত তোমালোকৰ কি দিয়া আছে। ৬৪,৯২৭ক 4 অংকটোৰ স্থানীয় মান কিমান, মানে 4 অংকটোৰ স্থানীয় মান কিমান। 4টো ক'ত আছে আমি চাম। 4টো ইয়াত আছে। গতিকে আমি ইয়াৰ পৰা হিচাপ কৰি যাম। এইটোক আমি একক বুলি কওঁ। একক, দশক, শতক, হাজাৰ, মানে আমি 4,000 একৰ স্থানত তোমাৰ কি লিখিম 4,000। গতিকে 4,000 যদি আছে আমি তাৰ উত্তৰ শুদ্ধ উত্তৰ লিখিম। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা, চিটো লিখিবা। ইয়াৰ পিছত একেবাৰে সহজ আছিলে। ইয়াৰ পিছত তোমালোকৰ সংখ্যাত প্ৰকাশ কৰা 32,201। 32,201। গতিকে যদি তোমালোকে এইদৰে যদি প্ৰকাশ কৰিবলৈ কয়, তোমালোকে কি জানিব লাগিব, 32,000 আমি এইদৰে লিখিম। তোমালোকে ইয়াত একক জানিব লাগিব। ইয়াত দিবলৈ একক, ইয়াত দিবলৈ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, এইটো হিচাপ কৰিবা। প্ৰথমে তোমালোকৰ কি আছিলে, হাজাৰ আছিলে। হাজাৰত কিমান আছে 32,000। গতিকে হাজাৰত আমি কি দিম, ইয়াত তোমালোকৰ 2 এটা দিলোঁ আৰু আমি 3টো ক'ত দিম ইয়াত, মানে 32,000। ইয়াৰ পৰা ইয়ালৈকে 32,000 হ'ব। আৰু 200 আছে তোমালোকৰ। 200 হ'লে তোমালোকৰ কিমান হ'ব 2 আৰু 201 আছে। গতিকে 200 আৰু এটা শূন্য দিম ইয়াত আৰু 1 দিম। 201 হৈ গ'ল। একক, দশক, শতক, হাজাৰ, এইটো হৈছে 32,201। গতিকে তোমালোকে কোনটো হ'ব চোৱা। ইয়াত মই কোনটো লিখিলোঁ, অপশ্যন তোমালোকৰ ক'ত আছে, বিত আছে। ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে চোৱা। শংকু আকৃতিৰ এটা উদাহৰণ হ'ল। শংকু আকৃতিৰ উদাহৰণ কি হ'ব তোমালোকৰ ইয়াত দিয়া আছে, আইচক্ৰীম। আমি তোমালোকে দেখিছা আইচক্ৰীমৰ পাত্ৰটো কেনেকৈ থাকে, এই ধৰণে থাকে, এই ধৰণে থাকে। গতিকে আমি আইচক্ৰীম ইয়াত ভৰাই দিয়ে। গতিকে আইচক্ৰীম বুলি কৈছে। আৰু চাই লওঁ আৰু কি আমাৰ অপশ্যন কি কি আছে। জুহেলা বাকচ। জুহেলা বাকচ আমাৰ কি ধৰণে থাকে, এই ধৰণে থাকে জুহেলা বাকচ। জুহেলা বাকচবিলাক আমাৰ এই ধৰণে থাকে, এনেকুৱা ধৰণৰ থাকে। আৰু বেলনামাৰি। বেলনামাৰি আমাৰ কি ধৰণে থাকে, বেলনামাৰি আমাৰ থাকে এই ধৰণে, এই ধৰণে থাকে। আৰু আমাৰ বল কি ধৰণে থাকে, আমি বল দেখিছোঁ গোল, বলটো আমাৰ গোল, এইটো হৈছে বল। গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ, শংকু আকৃতিৰ উদাহৰণ আছে তোমালোকৰ কোনটো হ'ব, এই এইটো হ'ব। গতিকে তোমালোকে আইচক্ৰীমটো লিখিবা 1 নম্বৰটো। ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে চাওঁ এতিয়া। ইয়াৰ পিছত তোমালোকৰ দিছে আৰু এটা, তলৰ কোনটো আখৰে প্ৰতিফলন সমমিত দেখুৱায়। প্ৰতিফলনটো তোমালোকৰ একেই দেখুৱায়। কোনটো আখৰ দেখুৱায়, যদি প্ৰতিফলন কৰা হয় তোমালোকৰ যদি এফটো প্ৰতিফলন কৰা হয় এইদৰে দেখাব। আৰু আৰটো তোমালোকৰ কি ধৰণে ধৰিব, এই ধৰণে দেখাব। এলটো তোমালোকৰ এই ধৰণে দেখাব। কিন্তু এক্সটো তোমালোকৰ একেই দেখাব, মানে এক্সটোৱে তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। গতিকে প্ৰতিফলন কৰিলে আমি ডিটোহে আমি কি পাম, একেই পাম। প্ৰতিফলনৰ পিছতো একেই পাম। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকৰ দিছে তলৰ কোনটো ত্ৰিমাত্ৰিক আকৃতি। ত্ৰিমাত্ৰিক মানে কি, যিবিলাক চিত্ৰৰ আমি দিশ, প্ৰস্থ, উচ্চতা পাওঁ, মানে মনত ৰাখিবা, যিবিলাক চিত্ৰ আমি কি পাওঁ, দিশ পাওঁ, প্ৰস্থ পাওঁ আৰু লগতে কি পাওঁ, উচ্চতা। যিবিলাক চিত্ৰ আমি দিশ পাওঁ, প্ৰস্থ পাওঁ, উচ্চতা পাওঁ, সেই চিত্ৰবিলাক আমি ত্ৰিমাত্ৰিক চিত্ৰ বুলি কওঁ। গতিকে ইয়াত বৰ্গৰ আমি দিশ আৰু কেৱল আমি কি পাওঁ, প্ৰস্থ বা দিশ পাওঁ। ঘনকৰ আমি কি পাওঁ, দিশ পাওঁ, প্ৰস্থ পাওঁ, উচ্চতা পাওঁ। ত্ৰিভুজৰ আমি কেৱল কি পাওঁ, ত্ৰিভুজবিলাক আমাৰ দিশ নহয়, ত্ৰিভুজবিলাকৰ বাহু পাইছোঁ, ইয়াক আমি কি কৰিব নোৱাৰোঁ, দিশ, প্ৰস্থ, উচ্চতা নাই পোৱা। আৰু আয়তটো আমি নোৱাৰোঁ, আয়তটো আমাৰ এই ধৰণে থাকে। আৰু ত্ৰিমাত্ৰিক কোনটো হয়, ঘনক। ঘনকৰ কি থাকে, দিশ থাকে, প্ৰস্থ থাকে, উচ্চতা থাকে। গতিকে তোমালোকে ঘনকটোক এই ধৰণে আঁকিবা। ঘনকটো তোমালোকৰ এই ধৰণে থাকে। ঘনক এটা মই বনাই দিলোঁ, তোমালোকে চাই লোৱা, এইটো ঘনক। গতিকে ঘনকবিলাক কি হয়, তোমালোকৰ দিশ, প্ৰস্থ, উচ্চতা থাকে। গতিকে এইবিলাক বস্তু আমি হাতেৰে ধৰিবও পাৰোঁ। গতিকে আমি কি দিম, ঘনকটো আমি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আকৌ দিছে তলত চোৱা, তলৰ কোনটো আখৰত সমকোণ আছে।
তলৰ কোনটো আখৰ আমি সমকোণ গঠন কৰিব মত ৰাখিবা তোমালোকে এল আখৰতে সমকোণ গঠন কৰিব গতিকে তুমি অপচন কি লিখিবা এল লিখিবা খালি ঠাইত কি বহাবা ভাজ্য ভাজক আৰু ভাগফল তোমালোকে চোৱা এইটো তোমাৰ নাজানিলেও কৰিব পাৰিবা কাৰণ ভাজ্য তোমালোকৰ ইয়াত দিয়া আছে কাৰণ ইয়াত ভাজ্য কেতিয়াও নবহে আৰু ভাগফলো দিয়া আছে গতিকে ভাগফলো নবহে ভাগফল আৰু ভাজ্য কেতিয়াও নহব আৰু ভাজকো কেতিয়া হ'ব নোৱাৰে কাৰণ ভাজক ইয়াত আছে কেৱল আমাৰ কোনটো নাই ভাগে নাই গতিকে আমি উত্তৰ কি দিম সি নম্বৰ অপচনটো লিখি দিলে হ'ল ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ এক হয় ইয়াৰ পিছত তোমালোকৰ দিছে বৰ্গীয় জ নম্বৰটো 4/3 লব কি এই 4/3 লিখিছো তাৰ লব কোনটো হয় লব সদায় ওপৰটো থাকে ওপৰটো লব থাকে আৰু তলৰটো কি থাকে আমাৰ হৰ থাকে গতিকে আমি লব কি পালো 3 পালো নিশ্চয় আমাৰ 3টো শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব অপচন সি টো হ'ব ইয়াৰ পিছত আমাৰ কি আছে চাওঁ এতিয়া ইয়াৰ পিছত আমাৰ কি আছে তলৰ কোনটো 3/2 সমতুল্য ভগ্নাংশ গতিকে সমতুল্য ভগ্নাংশৰ কাৰ বিচাৰিছে 3/2 যদি তোমালোকে ইয়াত 2 এটা পূৰণ কৰা ইয়াত 2 এটা পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব তোমালোকৰ 6/4 হ'ব তো 6/4 আছে নেকি চাওঁ মই 6/4 আছে গতিকে আমি কোনটো লিখিম তাৰ সমতুল্য ভগ্নাংশ কোনটো হ'ব 6/4 হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব আৰু যদি 2টো নিমিলেহেঁতেন আমি কি পূৰণ কৰিছিলোঁ 3 পূৰণ কৰিছিলোঁ 3 পূৰণ কৰিলে মিলিলেহেঁতেন চাব লাগিব এতিয়া আমাৰ ধুনীয়াকৈ মিলি গ'ল গতিকে আমি কি লিখিম 6/4 ইয়াৰ পিছত আকৌ তোমালোকে চাবা 1 মিটাৰ সমান 1 মিটাৰত কিমান থাকে 1 মিটাৰত 10 সেন্টিমিটাৰ এইটো কেতিয়া হ'ব নোৱাৰে এইটো ভুল আৰু 1 মিটাৰত কি থাকে 1000/1 কিলোমিটাৰ এইটো তোমালোকৰ শুদ্ধ কাৰণ 1 মিটাৰত কি থাকে 1000/1 কিলোমিটাৰ থাকে গতিকে অপচন তোমালোকে কোনটো লিখিবা অপচন বি টো লিখিবা ইয়াৰ পিছত আকৌ তোমালোকৰ দিছে 12ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল 12ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে তোমালোকৰ 12 আটাইতকৈ সৰু উৎপাদক হৈছে তোমালোকৰ 1 গতিকে আটাইতকৈ ডাঙৰ উৎপাদক বিচাৰিছে গতিকে আমি কি লিখিম উত্তৰ 12 লিখিম সকলোবিলাক সংখ্যা নিজৰ এটা উৎপাদক হয় গতিকে আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 12 ইয়াৰ পিছত তোমালোকৰ মধ্যনাথ নম্বৰটো চাবা আয়তৰ পৰিসীমা কিমান আয়তৰ পৰিসীমা কিমান বুলি ক'লে তোমালোকে ইয়াৰ সূত্ৰটো মনত ৰাখিব লাগিব আয়তৰ পৰিসীমা সাধাৰণতে কি হয় 2 পূৰণ দিক যোগ প্ৰস্থ হয় গতিকে এইটো আয়তৰ পৰিসীমা যদি কালি বুলি ক'লে আমি দিক পূৰণ প্ৰস্থ লিখিলেহেঁতেন গতিকে আমি অপচন কি লিখিম এতিয়া সি টো ইয়াৰ শুদ্ধ উত্তৰ লিখিম এইখিনি আছে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন 12টা আছিলে গতিকে মই 12টা কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্নবিলাক আছে সেই প্ৰশ্নবিলাকো তোমালোকে এতিয়া কৰাই দিব লৈছোঁ গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছে তেনে চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ইয়াৰ পিছত তোমালোকে চাবা বছৰীয়া পৰীক্ষা 2025 বিষয় গণিত আৰু শ্ৰেণী পঞ্চম মানে এবাৰ তোমালোকৰ একেই 2025 বৰ্ষৰে তোমালোকৰ প্ৰশ্নৰ পৰা ইয়াত তোমাৰ 2 নম্বৰৰ পৰা উত্তৰবিলাক কৰাই দিম গতিকে তোমালোকে ভালদৰে মন কৰিবা ইয়াৰ আগৰ মই তোমালোকৰ 1 নম্বৰ প্ৰশ্নবিলাক কৰাই দিছিল যিবিলাক তোমালোকৰ MCQ আছিলে মানে মাল্টিপল চয়েস কোৱেশ্চন আছিলে গতিকে তোমালোকে সেইবিলাক চালা এতিয়া চোৱা এই দুটা যোগ কৰিবলৈ কৈছে যোগ কিদৰে কৰিবা তোমালোকে ইয়াত আছে 7 ইয়াত আছে তোমালোকৰ 6 গতিকে তুমি প্ৰথমতে কি কৰিবা 6 7 আৰু 6 যোগ কৰিবা তোমালোকে কি কৰিবা যদি মুখস্থ জানা 7 আৰু 6 যোগ কৰিলে কিমান হয় তে তোমালোকে পটাপট কৰিব পাৰিবা যদি নাজানা কি কৰিবা 7ৰ পৰা হিচাপ কৰিবা 8 9 10 11 12 13 গতিকে আমি কি পাম 13 ৰ 3 বহাই দিলোঁ ওকলালো কিমান আমাৰ 1 ওকলালো আমি কিমান 1 এফালে 7 আছিল এফালে কি হ'ব 7 1 8 এফালে তোমালোকৰ 3 আৰু 0 যোগ কৰিলে 3 হ'ব এফালে তোমালোকৰ 2 2 যোগ কৰিলে কিমান হ'ব 2 2 যোগ কৰিলে 4 হ'ব এইটো 4 লিখিব লাগিব তোমালোকে ইয়াৰ পিছত তোমালোকৰ বিয়োগ কৰিব গৈছে 8ৰ পৰা আমি কি বিয়োগ কৰিব নোৱাৰো 9 বিয়োগ কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা ধাৰ ল'ম ইয়াৰ পৰা ধাৰ আমি ইয়াৰ পৰা ল'ব লাগিব ইয়াৰ পৰা এলাই ধাৰ ল'ম 10 হ'ব আকৌ ইয়াৰ পৰা এক ধাৰ লৈ ল'ম 18 18ৰ পৰা 9 গ'লে কিমান হ'ব 9ৰ পৰা হিচাপ কৰা 10 11 12 13 14 15 16 17 18 মানে কি 1 2 3 4 5 6 7 8 9 গতিকে আমি লিখিম 9 লিখিম ইয়াৰ সামৰ থাকিলে এবাৰ 9 9ৰ পৰা যদি তুমি 3 বিয়োগ কৰা 3 বিয়োগ কৰিলে কিমান হ'ব 4 বাৰ ধৰা 4 5 6 7 8 9 মানে তোমালোকৰ 6 থাকিব কিমান থাকিব 6 আৰু ইয়াত থাকিব তোমালোকৰ 4 4 পৰা 2 গ'লে 2 গতিকে উত্তৰটো কি হ'ব তোমালোকৰ 269 ইয়াৰ পিছত আকৌ তোমালোকে কি কৰিবা পূৰণ কৰিবা এবাৰ তোমালোকৰ 320 পূৰণ 20 কি কৰিব তোমালোকে শূন্যটো পূৰণ কৰিবা 0 এফালে পূৰণ কৰিলে তোমালোকৰ 0 এফালে পূৰণ কৰিলে তোমালোকে 0 পাবা আকৌ 2 ৰে 1 পূৰণ কৰা
0 2 2 গুণ 4 2 3 গুণ 6 যোগ কৰি দিবা এতিয়া 0 0 এফালে হ'ব তোমালোকৰ 4 এফালে হ'ব 6 মানে 6400 ইয়াৰ পিছত তোমালোকে কি কৰিবা এতিয়া 12 তে কাখন কৰিবা 44 হৰণ কৰিবা হৰণ কি দৰে কৰে চোৱা 12 টোৰে আমি কাখন কৰিম 144 হৰণ কৰিম কেইবাৰ দিম 12 ৰে যদি আমি গুটেটো দিব নোৱাৰো গতিকে আমি 14 টো হৰণ কৰিম এই দুটা সংখ্যা 12 গুণ 12 12 গুণ 12 দিলো ইয়াত থাকিলে তোমালোকৰ কিমান 2 ইয়াত থাকিলে তোমালোকৰ 4 24 হল 12 ৰে আমি 24 কেইবাৰ দিম 2 বাৰ দিম 2 বাৰ দিলে কেনে হ'ব 24 হ'ব গতিকে আমি গম পালো ইয়াত কিমান বাকি থাকিলে 0 তো আমাৰ কেইবাৰ গল 12 বাৰ গতিকে আমি লিখিম এটাকে 144 হৰণ 12 সমান তোমালোকে 12 বুলি লিখিব পাৰিবা এটো হৈ গল উত্তৰ ইয়াৰ পিছত তোমালোকৰ কি আছে চাও এবাৰ তোমালোকৰ যোগ কৰা 16 টকা 75 পইচাৰ লগত 27 টকা 25 পইচা যোগ কৰিব গৈছে গতিকে তোমালোকে লিখি লবা 16 টকা যোগ কৰিব যেতে যাবা তোমালোকে লিখিবা 16 টকা 75 পইচা এই দৰে লিখি লবা আচ্ছা আকৌ দিবা 27 টকা আৰু 25 পইচা এটা কি হ'ব যোগ কৰিলে কি হ'ব তোমালোকৰ 0 এফালে তোমালোকৰ 25 পইচাটো লিখি লবা পইচা এফালে পাছে 10 এফালে কি 9 কে 10 এফালে পাছে 10 হলে এফালে 9 কে 10 এফালে থাকিলে তোমালোকৰ 1 থাকিলে টকা লিখি লওঁ 1 টো এফালে আহি যাব এতিয়া 6 আৰু 7 যোগ কৰিম 6 আৰু 7 যোগ কৰি কেনে হ'ব 6 6 12 কে 13 6 যোগ কৰি 12 হয় 13 এফালে আছিল 14 14 4 বহিলে থাকিলে তোমালোকৰ কিমান 1 এফালে 2 3 1 4 মানে 44 তোমালোকে যোগ কৰি চাও ভালদৰে যোগ কৰি তোমালোকে নিশ্চয় পাৰিবাই একেবাৰে সহজ অংকত যোগ কৰিবলৈ ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে চাও এতিয়া ইয়াৰ পিছত তোমালোকৰ যোগ কৰিবলৈ দিছিলে দুটা দিছিলে গতিকে তোমালোকে কি কৰিবা 4 মিটাৰ 34 সেন্টিমিটাৰ গতিকে লিখি লবা ইয়াত 4 মিটাৰ 2 মিটাৰ 4 মিটাৰ নহয় 2 মিটাৰ 34 দিছে সেন্টিমিটাৰ আৰু আমি দিম 8 মিটাৰ এদিম 50 সেন্টিমিটাৰ এতিয়া আমি যোগ কৰি দিও যোগ কৰি কেনে যোগ কৰিম চোৱা এটা 4 আৰু 0 যোগ কৰিলে আমাৰ 4 হ'ব 4 সেন্টিমিটাৰ লিখি দিও আমি সেন্টিমিটাৰ লিখি দিলো ইয়াৰ পিছত আমি কি দিম 5 আৰু 3 যোগ কৰিলে 8 হ'ব আৰু এফালে লিখিলো আমি কি এফালে লিখিম আমি মিটাৰ এফালে কি হ'ব 8 আৰু 9 10 কি হ'ব 10 মিটাৰ 84 সেন্টিমিটাৰ এটো হ'ব তোমালোকৰ যোগটো ইয়াৰ পিছত আকৌ তোমালোকৰ বিয়োগ কৰিব দিছে এবাৰ বিয়োগ কৰোতে অলপ সাৱধান হ'বা এবাৰ তোমালোক বিয়োগ কি দিয়ে কৰিব গৈছে 12 টকা লিখি লবা 12 টকাৰ পৰা কি 5 টকা 12 টকা আৰু ইয়াত পইচাটো দিয়া নাই গতিকে তোমালোকে ইয়াত লিখিবা 00 পইচা লিখি লবা কি লিখি লবা পইচা দিয়া নাছিল ইয়াত 12 টকা দিছিল আৰু ইয়াত তোমালোকৰ পইচা যেহেতু দিয়া আছে হেবে 12 টকা 00 পইচা ইয়াৰ পিছত আমি লিখিম 5 টকা এদিন 75 পইচা এতিয়া তোমালোকৰ কি হ'ব যেতিয়া তোমালোকৰ ইয়াৰ পৰা ধাৰ কৰিবা ইয়াত ধাৰ কৰিলে এক ধাৰ কৰিলে ইয়াত তোমালোকৰ কি হ'ব 100 হৈ যাব মানে 1 টকা ধাৰ কৰিবা 1 টকা ধাৰ কৰিব কাৰ লগত যেতিয়া 1 টকা ইয়াৰ পৰা ধাৰ হ'ব ইয়ালৈ যাব এটো পইচা যেহেতু 1 টকা তোমালোকৰ 100 পইচা থাকে গতিকে ইয়াত 100 হৈ যাব 100 পইচা হৈ গ'ল 100 পইচাৰ পৰা তোমালোকে যদি 75 বিয়োগ কৰা 100 ইয়াত 100 পইচা লিখি লবা 100 পইচাৰ পৰা যদি 75 বিয়োগ কৰা 75 যদি বিয়োগ কৰা 10 ৰ পৰা 5 গলে তোমালোকৰ ইয়াত 5 থাকিব যে ধাৰ লৈছিলো এটা থাকিলে 9 ৰ পৰা তোমালোকৰ হাত গলে 2 মানে 25 পইচা কি হ'ব তোমালোকৰ 25 পইচা যেহেতু ইয়াৰ পৰা ধাৰ লৈছিলো 1 গতিকে তোমালোকৰ থাকিব এবাৰ 11 পৰা 6 গলে তোমালোকৰ থাকিব 5 টকা গতিকে 11 পৰা 6 গলে থাকিব 6 টকা 5 টকা নহব 11 পৰা 5 গলে 6 টকা 25 পইচা গতিকে উত্তৰটো আমাৰ এইদৰে হ'ব ইয়াৰ পিছত আকৌ চাও এবাৰ দিছে তোমালোকৰ কি 7 কিলোগ্ৰাম 250 গ্ৰাম গতিকে তোমালোকে লিখিবা 7
7 কিলোগ্ৰাম 250 গ্ৰাম বুলি লিখিলা গ্ৰাম এটা তোমালোকৰ 4 কিলোগ্ৰাম বিক্ৰী কৰিব 4 কিলোগ্ৰাম আৰু ইয়াত দিয়া না আমি গতিকে 00 গ্ৰাম বুলি লিখি থওঁ যাতে আমাৰ বিক্ৰী কৰোঁতে কোনো অসুবিধা নহয় গতিকে বিক্ৰী কৰিলে কি হ'ব বিক্ৰী কৰিলে আমাৰ কি হ'ব এইটো গ্ৰামৰ পৰা গ্ৰাম গুচি গ'ল যেতিয়া গুচি গ'ল তেতিয়া আমাৰ কি হয় এইটো এফালে ইয়াৰ পৰা যদি গ্ৰামৰ গ্ৰাম নহয় এইটো গ্ৰাম লিখিম আৰু এতিয়া ইয়াৰ পৰা বিক্ৰী কৰিলে কি হ'ব 0 5 আৰু 2 250 গ্ৰাম আৰু এফালে তোমালোকৰ 7 কিলোগ্ৰাম বা 4 কিলোগ্ৰাম বিক্ৰী কৰিলে কি হ'ব 3 কিলোগ্ৰাম ইয়াৰ আগৰ অংকত তোমালোকে বিগ চিন দি ল'বা বিগ চিন দিলে তোমালোকৰ বুজিবলৈ ভাল হ'ব ইয়াৰ পিছত নেক্সট আমাৰ কি আছে চাওঁ এতিয়া ইয়াৰ পিছত তোমালোকৰ দিছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান গতিকে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে আগতে লিখি ল'বা এটাকে এইদৰে লিখিবা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো এটাকে লিখা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে কি কৰিবা 9 ডাঙৰ সংখ্যা 9 হয় গতিকে 9999 হ'ব আৰু আমি কি দিম 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি দিবা সৰু সংখ্যাটো দিবা 1000 1000 এতিয়া বিয়োগ কৰিম আমি ইয়াৰ বিয়োগফল কি হ'ব ইয়াৰ যোগফল সংখ্যাটোৰ যোগফল ওলাব গৈছে গতিকে আমি কি কৰিম সংখ্যাটোৰ যোগফল কৰিম ইয়াত যোগ চিন দি ল'লোঁ যোগফল কৰিলোঁ এটাকে আমি সংখ্যা দুটাৰ যোগফল এটাকে সংখ্যা দুটাৰ কি দিম যোগফল সংখ্যা দুটাৰ যোগফল কিমান হ'ব তোমালোকৰ ইয়াতে কৰি দিবা সিধাকে বেছি উজু হ'ব যোগ কৰিলে কিমান হ'ব তোমালোকৰ 1000 আটাইতকৈ সৰু সংখ্যাটো তোমালোকৰ হৈছে 1000 আটাইতকৈ ডাঙৰ সংখ্যা আছে 9999 গতিকে 4টা অংক তোমালোকৰ 9 হ'ব ইয়াতো 9 হ'ব ইয়াতো 9 হ'ব আৰু ইয়াত হ'ব তোমালোকৰ কিমান 10 মানে 10999 উত্তৰটো তোমালোকৰ কিমান হ'ব 10999 এতিয়া ইয়াৰ পিছত তোমালোকে বুজি পালা নিশ্চয় ইয়াৰ পিছত আকৌ চাবা এটা কি দিছে এবাৰ তোমালোকৰ চিত্ৰত কেইটামান দিছে এই চিত্ৰকেইটা চাই তোমালোকে উত্তৰ দিব লাগে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিবোৰ বাছি লোৱা দ্বিমাত্ৰিক মানে মই কৈছিলোঁ যে যিবিলাকৰ আমি দিক প্ৰস্থ উচ্চতা পাওঁ আৰু বা আমি হাতেৰে ধৰিব পাৰোঁ সেইবিলাক আমি কিছু হাতেৰে ধৰিব পাৰোঁ এনেকুৱা সেই আকৃতিবিলাক আমি কি বুলি কওঁ ত্ৰিমাত্ৰিক বুলি কওঁ আৰু যিবিলাক আমি ধৰিব নোৱাৰোঁ সেইবিলাক আমি কি বুলি কওঁ দ্বিমাত্ৰিক গতিকে তোমালোকৰ বৃত্তটো কি হ'ব তোমালোকৰ উত্তৰ যেতিয়া লিখিবা বৃত্তটো হৈছে কি দিবা দ্বিমাত্ৰিক বৃত্তটো হৈছে কি তোমালোকৰ দ্বিমাত্ৰিক আৰু আমাৰ চুঙাটো কি হ'ব চুঙাটো হৈছে আমাৰ ত্ৰিমাত্ৰিক আৰু আমি বৰ্গটো হৈছে কি লিখিম বৰ্গটো হৈছে দ্বিমাত্ৰিক এইখিনি অংক তোমালোকে একেবাৰে সহজ দ্বিমাত্ৰিক ত্ৰিমাত্ৰিক চাবলৈ হ'লে তোমালোকে চাব লাগিব যিবিলাক চিত্ৰ আমি দিগ আৰু প্ৰস্থ আৰু উচ্চতা পাওঁ সেই আকৃতিবোৰক আমি ত্ৰিমাত্ৰিক বুলি কওঁ আৰু যিবিলাকৰ দিগ প্ৰস্থ কেৱল পাওঁ সেইবিলাকক আমি কি বুলি কওঁ দ্বিমাত্ৰিক বুলি কওঁ এইখিনি তোমালোকৰ হৈ গ'ল ইয়াৰ পিছত কি আছে চাওঁ এতিয়া এইবাৰ তোমালোকৰ 5 নম্বৰটোলৈ মন কৰিবা তলৰ সমস্যাবোৰ সমাধান কৰা দুটা সংখ্যাৰ যোগফল 412 দুটা সংখ্যা আছে এটা সংখ্যা নহয় দুটা সংখ্যা তাৰে এটা সংখ্যা তোমালোকৰ 282 হলে আনটো সংখ্যা কিমান
এইদৰে থাকিলে তোমালোকে এটা কথা মনত ভাবি ল'বা নিজে ভাবি ল'বা যাতে তোমালোকৰ কৰিবলৈ সহজ হয় দুটা সংখ্যাৰ যোগফল তোমালোকৰ 412 আছে গতিকে তোমালোকে সৰু সংখ্যা এটা ভাবি লোৱা দুটা সংখ্যাৰ যোগফল তোমালোকে ভাবি লোৱা 10 দুটা সংখ্যা তোমালোকৰ যোগ কৰি 10 হয় যদি এটা তোমালোকৰ 2 হয় এটা সংখ্যা তোমালোকৰ 2 হয় নিশ্চয় তাৰ পিছৰ সংখ্যা তোমালোকে ক'ব পাৰিবা নিশ্চয় কেনে ক'ব পাৰিবা কাৰণ এটা সংখ্যা তোমালোকে যদি 2 জানিলা বাকি সংখ্যাটো তোমালোকৰ 8 হ'ব বাকি সংখ্যা তোমালোকৰ কি হ'ব 8 হ'ব কেনেকৈ গম পালা কাৰণ তোমালোকে সেই দুটা সংখ্যাৰ যোগফল যেটো আছিল হেতু আগতে লিখি ললা আৰু এটা সংখ্যা লিখি ললা আৰু বিগ কৰিলে আনটো সংখ্যা ওলাই গ'ল গতিকে আমি এই দৰে লিখিলাম এটা দুটা সংখ্যাৰ যোগফল দুটা সংখ্যাৰ যোগফল আমাৰ আছিল কিমান 412 এটা সংখ্যা আমাৰ কিমান পাইছো এটাকে এটা সংখ্যা পালো আমি কিমান এটা সংখ্যা পাইছো আমি কিমান 282 এটাকে আমি আনটো সংখ্যা ওলাব লাগে এটাকে আমি আনটো সংখ্যা ওলাম এটাকে আনটো সংখ্যা কি ধৰিলে আমি 2 পৰা 2 গলে আমাৰ শূন্য থাকিব ইয়াৰ পৰা 1 ৰ পৰা আমি 8 বিয়োগ কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা ধাৰ লম 11 পৰা যদি 8 বিয়োগ কৰো 9 10 11 মানে 3 বাকি থাকিব কিমান থাকিব 3 আৰু বাকি থাকিব তোমালোকে 3 ৰ পৰা 2 গলে তোমালোক থাকিব 1 মানে 130 আনটো সংখ্যা কি হ'ব আমাৰ 130 বুলি লিখিব পাৰিম গতিকে তোমালোকৰ ওলাই গ'ল তা নিশ্চয় তোমালোকে গম পাইছা আকৌ এবাৰ কৈছো যদি তোমালোকে বুজি পাইছা তেনে মোৰ ভিডিওটো এবাৰ লাইক কৰিবা ইয়াৰ পিছত আকৌ কি আছে তোমালোকৰ চোৱা যদি 487 25 হৰণ কৰা হয় তেন্তে ভাগশেষ কিমান হ'ব যদি আমি 25 যদি হৰণ কৰো 487 তেনে আমি কিমান বাকি থাকিব হেতু ওলাব গৈছে ভাগশেষ কিমান থাকিব গতিকে আমি হৰণ কৰি চাম এই অংকটো কৰিব যাওঁতে আমি লিখি লম সমাধান লিখি লম এই 25 টো কাখন কৰি চাম আমি এবাৰ তোমালোকে 487 এই 25 আমি ইয়াক কেইবাৰ দিম 25 প্ৰথম চাম আমি দুটা সংখ্যাক দিব পৰা যাব নেকি যেটো 25 আমি দুটা সংখ্যাক দিব পাৰো 48ক দিব পাৰো গতিকে আমি 48ক দিব লাগিব যদি 25 মই যদি দুইবাৰ দিও দুইবাৰ লিখিম 2 25 2 5 গুণ 10 2 3 4 5 50 বাৰ গল গতিকে আমি দুইবাৰ দিলে আমি 50 হয় গতিকে আমি দুইবাৰ দিব নোৱাৰিম একবাৰ দিম একবাৰ দিলে আমাৰ ইয়াত 25 থাকিব বাকি থাকিলে তোমালোকৰ কিমান ইয়াৰ পৰা ধাৰ লব নালাগে 8 ৰ পৰা 5 গলে তোমালোকৰ থাকিব 3 ইয়াত থাকিব তোমালোকৰ 1 কিমান হ'ল তোমালোকৰ এতিয়া 1 নহব ইয়াত 2 হ'ব দেই ইয়াত তোমালোকৰ কি হ'ব 2 হ'ব এখন লাগিব তোমালোকৰ 7 এবাৰ 25 তোমালোকে কেইবাৰ দিবা 25 যদি তোমালোকৰ 4 বাৰ দিয়া 4 বাৰ দিলে 100 হয় আৰু 8 বাৰ দিলে কিমান হয় বা 9 বাৰ দিলে কিমান হয় গতিকে আমি কেইবাৰ দি চাও এবাৰ 8 বাৰ দি চাও 8 5 গুণ 40 থাকিলে তোমালোকৰ 4 8 2 16 4 20 মানে 200 হ'ল নিশ্চয় আৰু একবাৰ দি চাও পাৰিম 9 বাৰ দি চাও 5 9 গুণ 45 থাকিলে তোমালোকৰ 4 2 18 19 20 21 22 গতিকে আমি কি লিখিলো ইয়াত 22 225 ওলালে তাতকৈ আমি 10 বাৰ কেতিয়াও দিব নোৱাৰি 9 বাৰ দিম 9 বাৰ দিলো 9 বাৰ দিলে আমাৰ কি হ'ল 225 ওলালে 225 এতিয়া আমি বিয়োগ কৰি চাও 7 ৰ পৰা 5 গলে তোমালোকৰ থাকিব 2 ইয়াত থাকিব তোমালোকৰ 3 3 ৰ পৰা 2 গলে তোমালোকৰ 1 আৰু এফালে 2 ৰ পৰা 2 গলে শূন্য গতিকে তোমালোকৰ আৰু বাকি হৰণ কৰিব নোৱাৰিবা গতিকে তোমালোকৰ ভাগশেষ কিমান থাকিলে 12 তোমালোকক লিখিছিলে দে ভাগশেষ কিমান থাকিব এটাকে লিখিম এটাকে ভাগশেষ থাকিব কিমান সমান 12 ভাগশেষ আমাৰ কিমান থাকিব 12 থাকিব নিশ্চয় তোমালোকে বুজি পাইছা কেৱল তোমালোকে পূৰ্ণ এটাখন ভালদৰে মনত ৰাখিব লাগিব ইয়াৰ পিছত কি আছে আমি চাও এতিয়া আকৌ ইয়াৰ পিছত তোমালোকৰ তালিকাখন পূৰ কৰা তোমালোকৰ খালি ঠাই এখন দিছে তালিকাখন পূৰ কৰিব লাগে তোমালোকৰ ইয়াত 10 ভাগৰ 4 আছে আৰু ইয়াত তোমালোকৰ 100 ভাগৰ 8 ইয়াত আছে তোমালোকৰ 1000 ভাগৰ 3 তোমালোকে এই খালি ঠাইবিলাকত ভৰাব লাগিব আৰু ইয়াতো তোমালোকৰ দিছে ঠিক তেনেকৈ ইয়াত ভগ্নাংশত ভৰাব লাগিব গতিকে কি দৰে ভৰাব পাৰিবা ইয়াত 10 ভাগৰ 4 আছে 10 ভাগৰ 4 যদি আমি দশমিক ভগ্নাংশলৈ লৈ যাব লাগে তেতিয়া আমি কেইটা শূন্য আছে চাব লাগিব তলত যেহেতু এটা শূন্য আছে গতিকে দশমিকৰ পিছত এটা সংখ্যা থাকিব গতিকে তোমালোকে লিখিবা 0.4 কি লিখিব পাৰিবা 4 লিখিব পাৰিবা ঠিক তেনেকৈ 0.6 থাকিলে তোমালোকে কি লিখিবা
0.6 থাকিলে তোমালোকে দেখিবা 10 ভাগৰ 6 10 ভাগৰ 6 থাকিলে আমি 0.6 লিখিব লাগে সেইকাৰণে 0.6 থাকিলে আমি 10 ভাগৰ 6 লিখিব লাগে 1 ভাগৰ 8 1 ভাগৰ 8 হলে আমি কি লিখিব লাগিব 0 দশমিকৰ পিছত দুটা সংখ্যা হ'ব দুটা সংখ্যা দিয়া দিয়াই নাই গতিকে এটা আমি নিজে দিলাম 0 আৰু 8 দি দিম 0.08 এবাৰ 0.05 দিয়া আছে গতিকে আমি লিখিম কি 1 ভাগৰ 5 লিখিম ভালদৰে চাই যাব আৰু ইয়াত দিছে তোমালোকৰ কিমান 0.002 মানে কি আছে দশমিক আছে তিনটা সংখ্যা আছে গতিকে আমি ওপৰত তিনটা সংখ্যা দিম মানে কি দিম 1 2 তিনটা শূন্য আৰু ওপৰত কি দিলে আমি কি আছে 2 দিম ওপৰত দিম 1000 ভাগৰ 2 ইয়াত আছে 1000 ভাগৰ 3 গতিকে ইয়াত দশমিকত যদি বহাও দশমিকৰ পিছত তিনটা সংখ্যা বহাব লাগিব গতিকে আমি 0 দিম আৰু দশমিক তিনটা সংখ্যাতে ইয়াত নাই আমাৰ এটা সংখ্যা আছে গতিকে দুটা শূন্য আমি নিজে লিখিলাম 0 তাৰপিছত দিম আমি 3 গতিকে এটো হৈ গল তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ গোটেইখিনি কৰাই দিলো ইয়াৰ পিছত তোমালোকৰ আৰু দিছে খালি ঠাই পূৰ কৰা ইয়াত তোমালোকৰ উৎপাদক কৰিবলৈ দিছে গতিকে তোমালোকৰ চোৱা ইয়াত 48 আছে 48 2 পূৰণ কি হ'ল 24 এবাৰ 2 পূৰণ কিমান দিব লাগিব তোমালোকৰ 12 দিব লাগিব 2 পূৰণ কি দিম 12 12 2 12 গুণ 24 হ'ব আৰু ইয়াত 3 আছে 3 8 গুণ কি হ'ব ইয়াত 8 হ'ব 3 8 গুণ 24 ইয়াত 2 আছে গতিকে তোমালোকে ইয়াত কি দিব লাগিব 4 গতিকে আমি কি পালো আমি এটো উত্তৰ ভৰাই দিলে খালি ঠাই বিলাক আমাক পূৰ কৰিব কৈছে আমি ভৰাই দিলো ইয়াৰ পিছত আকৌ চাম আমি কি 8 নম্বৰটো 12 ৰ যিকোনো তিনটা গুণিতক লিখা 12 ৰ গুণিতক লিখিব কৈছে যিকোনো তিনটা লিখিব কৈছে গতিকে আমি লিখিম 12 ৰ গুণিতক এতেকে 12 ৰ গুণিতক ইনটক তিনটা হল 12 তিনটা গুণিতক কি হ'ব তোমালোকে 12 পূৰণ কি দিবা 2 দি দিয়া 12 পূৰণ 2 কি হ'ব 12 2 গুণ 24 এটা 24 হল আৰু কি দিবা তোমালোকে 12 পূৰণ কি দিবা এবাৰ 3 দি দিয়া 3 বাৰ কি হ'ব তোমালোকৰ 36 আৰু 4 12 পূৰণ কি দিবা 4 দি দিবা 4 12 গুণ কি হ'ব 4 আৰু 12 পূৰণ কৰা 12 হয়তো 4 আৰু 12 4 12 গুণ 48 গতিকে তোমালোকৰ 12 তিনটা গুণিতক হৈছে তোমালোকৰ এটা 24 হ'ব এটা 36 হ'ব এটা 48 হ'ব আৰু যদি লিখিব গৈ আৰু আমি বঢ়াই গৈ থাকিব পাৰিম গতিকে তোমালোকক মই তিনটা লিখি দেখালে কি দৰে তোমালোকে উলিয়াব পাৰিবা এই দৰে তোমালোকে কৰিলে হৈ যাব ইয়াৰ পিছত তোমালোকৰ কি আছে আকৌ চাও আহা এবাৰ তোমালোকৰ দিছে কিমান চোৱা 560 সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰা আমি দিব লাগিব যে 100 সেন্টিমিটাৰ কিমান থাকে 100 সেন্টিমিটাৰ কিমান থাকে আমি লিখি লম 100 সেন্টিমিটাৰ সমান তোমালোকৰ 1 মিটাৰ থাকে কিমান থাকে 1 মিটাৰ এতেকে আমাৰ কিমান আছে এতেকে 1 সেন্টিমিটাৰ কিমান থাকিব 1 সেন্টিমিটাৰ থাকিব তোমালোকৰ 100 ভাগৰ 1 মিটাৰ এই দৰে তোমালোকে লিখি লবা তাৰ পিছত তোমালোকৰ দিবা 500 কিমান আছে 60 560 যদি থাকে তাক আমি কি হেৰণ কৰিম এতিয়া 100 ভাগৰ 1 পূৰণ আমি দিম 560 এতিয়া তোমালোক মিটাৰ নিব লাগিব তাৰ ওপৰত পূৰণ কৰি দিম 560 আৰু 1 পূৰণ কৰিলে 560 হ'ব আতলত হ'ব তোমালোকৰ 100 এতিয়া তোমাৰ শূন্য এটা এই শূন্য এটা কাটি দিয়া থাকিলে তোমালোকৰ 10 ভাগৰ 56 ইয়াক যদি আমি এটা কি কৰো 5.6 সেন্টিমিটাৰ 5.6 সেন্টিমিটাৰ নহব এটো মিটাৰ নিবলৈ গৈছে যেহেতু তোমালোকে কি লিখিবা মিটাৰ 5.6 মিটাৰ হ'ব যদি আমি 560 সেন্টিমিটাৰ যদি আমি মিটাৰলৈ লৈ যাও তেনে আমি তাক কম 5.6 মিটাৰ ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ 6 কিলোগ্ৰাম আৰু 325 গ্ৰামক গ্ৰামলৈ পৰিৱৰ্তন কৰা গ্ৰামলৈ পৰিৱৰ্তন কৰিছে গতিকে আমি কি দিম 6 কিলোগ্ৰাম ইয়াত লিখিলাম 6 কিলোগ্ৰাম সমান 325 গ্ৰাম এই দৰে লিখি লবা তোমালোকে প্ৰথমতে এই দৰে লিখি লবা এতিয়া তোমালোকে 6 কিলোগ্ৰামটো গ্ৰামত লৈ যাব লাগে 1 কিলোগ্ৰামত তোমালোকৰ 1000 গ্ৰাম থাকে গতিকে তোমালোকে 6 পূৰণ 1000 দি দিবা 1000 গ্ৰাম হৈ যাব এটো লগে লগে তোমালোকৰ কি হ'ব গুটেটো গ্ৰাম হ'ব আৰু যোগ তোমালোকে 325 গ্ৰামটো লিখি লবা এতিয়া তোমালোকৰ ইয়াত হ'ব 6000 গ্ৰাম ইয়াত তোমালোকৰ হ'ব কিমান 325 গ্ৰাম এতিয়া 6000 আৰু 325 গ্ৰাম যোগ কৰিলে কি হ'ব 6325 গ্ৰাম লিখিলাম কি লিখিলাম গ্ৰাম এটো তোমালোকৰ হৈ গল ইয়াৰ পিছত তোমালোকৰ কি আছিল চাও 6 ঘণ্টা 40 মিনিটত কিমান মিনিট
6 ঘণ্টা 40 মিনিটত কিমান মিনিট গতিকে তোমালোকে জানিব লাগিব যে 1 ঘণ্টাত কিমান মিনিট থাকে গতিকে প্ৰথমতে লিখি ল'বা 6 ঘণ্টা 40 মিনিট এইদৰে লিখি ল'বা আগতে এতিয়া তোমালোকে কি কৰিবা 6 ঘণ্টা 6 পূৰণ ইয়াত দিবা কিমান 1 ঘণ্টাত যেহেতু 60 মিনিট থাকে 60 ৰে পূৰণ কৰিম আৰু যোগ কি দিম এটো 40 মিনিট এটো কি হ'ব 40 মিনিট তো তোমালোকে মিনিট লিখিব লাগিছিলে ইয়াত ব্ৰেকেট কৰি তোমালোকে মিনিট লিখি দিবা লিখিবা মিনিট এইদৰে লিখি ল'বা মিনিট এতিয়া তোমালোকে 6 পূৰণ কৰিলে কি হ'ব 36 360 মিনিট লিখিবা 60 মিনিট যোগ কি দিবা তোমালোকে 40 মিনিট 40 মিনিট এতিয়া তোমালোকে যোগ কৰি কেনে হ'ব 360 মিনিট আৰু 40 মিনিট যোগ কৰি কেনে হ'ব 400 মিনিট কি হ'ব 400 মিনিট গতিকে তোমালোকে নিশ্চয় গম পাইছা একেবাৰে সহজ আছে ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো মন কৰিবা ছবি চাই সূক্ষ্মকোণ স্থলকোণ আৰু সমকোণ বাছি উলিওৱা তোমালোকে মত ৰাখিবা ইয়াত মই তোমালোকক কোনোবা যন্ত্ৰ দি জুখি চাবও পাৰে তোমালোকে ইচ্ছা কৰিলে মই কিন্তু তোমালোক কোনোবা যন্ত্ৰ দি জুখিবা জুখি দিব পাৰো তোমালোকে চাবা এই কোণবিলাক তোমালোকক জুখিবলৈ কৈছে এই কোণবিলাক তোমালোকৰ কি কোণ ক'বলৈ কৈছে সূক্ষ্মকোণ স্থলকোণ আৰু সমকোণ যদি কোনো এটা কোণ জুখি ল'বা জুখি লোৱাৰ পিছত যদি তুমি যিমান পোৱা যদি 90 ডিগ্ৰী পোৱা তেনে সমকোণ হ'ব যদি 90 ডিগ্ৰীতকৈ কম পোৱা তে তুমি কি দৰে জুখিব লাগিব চাই দিছো মই তোমালোকক এতিয়া তোমালোকে কোনোবা যন্ত্ৰ এটা ল'বা এই কোণটো মই প্ৰথম জুখিছো এই কোণটো তোমালোকৰ কিমান হৈছে এই তোমালোকৰ আঁচডাল ইয়াত আহিব লাগিব আৰু এই আঁচডাল ইয়াৰ ওপৰত পৰিব এইটো হৈ গ'ল তোমালোকৰ এইটো 90 ডিগ্ৰী হৈছে ঠিক তেনেকৈ আমাৰ এই কোণটো কিমান ডিগ্ৰী আছে এই কোণটো আমাৰ কি আছে ইয়াৰ পৰা জুখি মিয়াৰ লগত 90 ডিগ্ৰীতকৈ বেছি হৈ গৈছে এইটো তোমালোকৰ 130 ডিগ্ৰী মান হৈ গৈছে গতিকে এইটো তোমালোকৰ 130 ডিগ্ৰী পালা এইটো পালে 130 ডিগ্ৰী আৰু এইটো পালে তোমালোকৰ 90 ডিগ্ৰী ঠিক তেনেকৈ এইটো কিমান ডিগ্ৰী পাইছে লিখি লোৱা ইয়াত জুখিবৰ কাৰণে কি জুখিম এই আঁচডাল কোনটো অলপ বেলেগ আছে গতিকে আমি এই আঁচডাল কি কৰিম ইয়াত জুখিম লগাম এইটো চোৱা এই আঁচডাল ইয়াৰ লগে লগাই লৈছে এইটো কিমান ডিগ্ৰী 40 ডিগ্ৰী ওলাইছে এইটো কিমান ওলাইছে 40 ডিগ্ৰী তোমালোকে ভালদৰে জুখি চাবা যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু ওলাইছে সেই কোণবিলাকো আমি কওঁ সূক্ষ্মকোণ এইটো হৈছে আমাৰ সূক্ষ্মকোণ প্ৰথমটো হৈছে আমাৰ কি সূক্ষ্মকোণ দ্বিতীয়টো হৈছে আমাৰ প্ৰথমটো আমাৰ কি হৈছে প্ৰথমটো সূক্ষ্মকোণ দ্বিতীয়টো কি হৈছে আমাৰ দ্বিতীয়টো হৈছে আমাৰ সমকোণ আৰু তৃতীয়টো হৈছে স্থলকোণ তোমালোকে প্ৰথমতে কোনবিলাক জুখি ল'বা এটাকে তেতিয়া তোমালোকে কৰিবলৈ সহজ পাবা ইয়াৰ পিছত নেক্সট তোমালোকৰ কি দিয়া আছে চোৱা 13 নম্বৰ প্ৰশ্ন তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা ইয়াত দিছে তোমালোকৰ এম ইয়াত দিছে এমটো তোমালোকৰ এইদৰে গুচি গ'ল এফালে গুচি গ'ল মূৰটো আৰু এফালে তলৰ ফালে আহিলে নেক্সট আমাৰ কোনফালে আহিব এফালে আহিব আৰু তাৰ পিছত আমাৰ এফালে যাব গতিকে আমি ইয়াত উত্তৰটো কি লিখিব লাগিব আমি এই খালী ঠাইটোত আমি ইয়াত খালী ঠাইত লিখিব দিগদাৰ আছে মই তোমালোকক ইয়াতে লিখি দেখাই দিছোঁ ইয়াতে খালী ঠাই এটা বনাই দিছোঁ তোমালোকে ইয়াত কি লিখিবা এইটো এতিয়া কি লিখিবা এনেকৈ লিখিবা এইটো এমটো আৰু লাষ্টত কি লিখিবা তোমালোকে আকৌ এবাৰ লিখিবা এই আগৰ নিচিনাকৈ লিখিব লাগিব এইবাৰ আমাৰ লুটি খাই যাব এইটো এম ঠিক তেনেকৈ আমাৰ কি দিম এইবাৰ ইয়াত দিছে তোমালোকৰ C2 R3Y হয় দেই এইটো তোমালোকৰ C2 R3Y আৰু C2 দিয়া আছে গতিকে আকৌ R3Y দিছে আকৌ C2 দিছে গতিকে তোমালোকৰ এইবাৰ কি হ'ব ইয়াত খালী ঠাইত তোমালোকৰ দিব লাগিব R3Y আকৌ দিব লাগিব C2 R3Y এই খালী ঠাইবিলাকত আমি এইদৰে লিখিম ইয়াৰ পিছত আকৌ তোমালোকৰ দিছে চোৱা এইবাৰ তোমালোকৰ দিছে 2 7 9 এই দুটা যোগ কৰি তোমালোকৰ কিমান হ'ব 9 হ'ব আৰু এই দুটা যোগ কৰি যিমান হ'ব এইটো ইয়াৰ সমান দিছে গতিকে তিনিটা যোগ কৰিলে 11 হ'ব 11 এফালে 4 আৰু 9 যোগ কৰি 13 হ'ব আমি 13 লিখিছোঁ এবাৰ আমি কি দিম 5 আৰু
10 যোগ কৰি 15 গতিকে 15 লিখিছোঁ ঠিক তেনেকৈ আমি সংখ্যা লিখিম ইয়াত ধৰিছোঁ তোমালোকক দিলোঁ মই ইয়াত ধৰিছোঁ 4 আৰু কি দিলোঁ আমি ধৰিছোঁ 4 আৰু 5 দিব পাৰোঁ বা 4 আৰু কি দিলোঁ আমি 5 4 দিলোঁ আৰু 5 দিলোঁ 4 5 9 হৈ গ'ল গতিকে 9 দিম ধৰিছোঁ ইয়াত এবাৰ দিম আমি কিন 8 আৰু কি দিলোঁ 9 দিলোঁ 8 আৰু 9 গতিকে তোমালোকৰ ইয়াত কি হ'ব 17 তোমালোকে দেখিছা কিদৰে বাঢ়িছে এই দুটা যোগ কৰি যিমান হৈছে ইয়াত লিখিছে এই দুটা যোগ কৰি যিমান হৈছে ইয়াত লিখিছে গতিকে খালি ঠাইত তোমালোকে লিখিবা 4 আৰু 5 যোগ কৰি 9 পাবা ইয়াত 9 লিখিবা 7 আৰু 8 আৰু 9 8 আৰু 9 যোগ কৰি তোমালোকৰ 17 হ'ব গতিকে আমি লিখিম ইয়াত 17 ইয়াত যিদৰে লিখিছে আমি সেইদৰে লিখিব লাগিব এইখিনি হৈছে আমাৰ ইয়াৰ আহি দিছিলে গতিকে ইয়াৰ পিছত আকৌ চাম নেক্সট কি আছে এইবাৰ দিছে আমাৰ 14 নম্বৰটো সমাধান কৰা আয়তাকৃতিৰ বাগিচা এখনৰ দিশ তোমালোকৰ 10 মিটাৰ প্ৰস্থ তোমালোকৰ 8 মিটাৰ বাগিচাখনৰ পৰিসীমা কিমান গতিকে বাগিচাখনৰ পৰিসীমা ওলাব গৈছে গতিকে তোমালোকে তেতিয়া লিখি ল'বা ইয়াত তোমালোকে লিখি ল'বা তোমালোকৰ কি কিনো দিয়া আছে প্ৰথমতে তোমালোকে লিখিবা দিয়া আছে দিশ কিমান দিছে লিখি ল'বা দিশ দিছে তোমালোকৰ 10 মিটাৰ আৰু প্ৰস্থ দিছে কিমান প্ৰস্থ দিছে তোমালোকৰ 8 মিটাৰ আৰু তোমালোকে এতিয়া কি ওলাইছে আয়তটোৰ কি ওলাইছে বাগিচাখনৰ কি ওলাইছে বাগিচাখনৰ পৰিসীমা যেহেতু বাগিচাখন আয়তাকৃতি আছে গতিকে তোমালোকে কি দিবা ইয়াৰ পৰিসীমা সূত্ৰটো 2 পূৰণ দিশ যোগ প্ৰস্থ দিবা এতিয়া তোমালোকে লিখিবা 2 পূৰণ দিশটো কিমান আছে তোমালোকৰ 10 আৰু প্ৰস্থ তোমালোকৰ আছে 8 এতিয়া তোমালোকে কি দিবা 2 পূৰণ 10 আৰু 8 যোগ কৰিলে তোমালোকৰ 18 হ'ব এতিয়া তোমালোকৰ হ'ব 36 সেন্টিমিটাৰ তোমালোকৰ ওলাই গ'ল যে বাগিচাখনৰ পৰিসীমা হ'ব তোমালোকৰ 36 সেন্টিমিটাৰ ইয়াৰ পিছত তোমালোকে চাবা 4 আৰু 5ৰ সাধাৰণ গুণিতক লিখা 4 আৰু 5ৰ গুণিতক লিখিলা প্ৰথমতে কি লিখিবা 4 গুণিতকটো লিখি ল'বা আগতে গুণিতক 10টা মান লিখিবা 4 গুণিতক 4 লিখিবা 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 9 গুণ 36 4 2 গুণ 40 আৰু গৈ থাকিব গতিকে আমি লিখিব নোৱাৰো আৰু এবাৰ 5ৰ গুণিতক লিখিম 5ৰ গুণিতক তোমালোকে কি লিখিবা প্ৰথমতে 5 লিখিবা ইয়াৰ পিছত 5 2 গুণ 10 5 3 গুণ 15 5 6 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 7 গুণ 35 5 7 গুণ 40 5 9 গুণ 45 আৰু 5 2 গুণ 50 ডট গৈ থাকিব এটা কি সাধাৰণ পদ লিখিব আছে কেতে আমি লিখিম 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰ হ'ল কিন্তু আমি ইয়াত দিম তোমালোকৰ ইয়াত আছে কিমান ইয়াত 20 আছে ইয়াতো 20 আছে গতিকে তোমালোকে কি লিখিব পাৰিবা 20 লিখিব পাৰিবা 20ৰ পিছত তোমালোকে কি লিখিবা 20ৰ পিছত 40 হ'ব মানে 20 কে বাঢ়ি গৈছে মানে ইয়াত 20 বঢ়াইলে হ'ব 60 হ'ব 60ৰ পিছত তোমালোকৰ কি 20 বঢ়াইলে কেন 80ৰ পিছত 20 বঢ়াইলে তোমালোকৰ 100 এইটো মানে তোমালোকৰ গৈ থাকিব কিন্তু তোমালোকে হেক কৰিব নোৱাৰিবা গতিকে 4 আৰু 5ৰ সাধাৰণ গুণিতক তোমালোকে লিখিবা 20 লিখিবা 40 লিখিবা ইয়াৰ পৰা চাই ললো দুটা চালো ইয়াৰ পৰা বাকিবিলাক তোমালোকে 20 কে বঢ়াই যাবা ইয়াৰ সাধাৰণ গুণিতকবিলাক ওলাই যাব গতিকে তোমালোকৰ ইমানকে লিখিব নালাগে তোমালোক খুব বেছি দুটা বা তিনটা লিখিবা আৰু বাকিবিলাক ডট দি দিবা ইয়াৰ পিছত আকৌ তোমালোকৰ দিছে এবাৰ 1 ডজন কাঠ পেন্সিলৰ দাম 48 টকা প্ৰতিডালৰ দাম কিমান মানে 1 ডজনৰ দাম তোমালোকৰ কিমান 48 টকা 1 ডজনত কিমান থাকে জানিব লাগিব 1 ডজন সমান লিখি লবা 1 ডজন সমান 12 ডাল কিডাল 12 1 ডজন সমান 12 ডাল গতিকে 12 ডাল পেন্সিলৰ দাম তোমালোকৰ 48 টকা এটাকে লিখিবা এটাকে পেন্সিলৰ দাম যেহেতু ওলাবলৈ গৈছে দাম ওলাবছে গতিকে আমি লিখিম 12 ডাল পেন্সিলৰ
পেন্সিলৰ দাম 12ডাল পেন্সিলৰ দাম হ'ব তোমালোকৰ 48 টকা এতেকে এডাল পেন্সিলৰ দাম কিমান হ'ব এডাল পেন্সিলৰ দাম তোমালোকৰ 12 ভাগৰ 48 12 ৰে কাক হৰণ কৰিবা 48ক কেইবাৰ দিব 12 ৰে 48 হৰণ কৰিলে 4 বাৰ গতিকে 4 টকা 12 ৰে 48 হৰণ কৰো আমি কেইবাৰ পাও 4 বাৰ পাম 4 বাৰ গুণ 48 হয় গতিকে তোমালোক পূৰ্ণতাখন যদি মুখস্থ ৰাখিব পাৰিছা গতিকে সোনকালে কৰিব পাৰিবা বা তোমালোকে হৰণ কৰি চাবা গতিকে তোমালোকে এটকা ওলালে 4 টকা ইয়াৰ পিছত তোমালোকৰ নেক্সট আৰু কি প্ৰশ্ন আছে চাই লও এবাৰ তোমালোকৰ 15 নম্বৰ প্ৰশ্ন ৰমলাই 1.5 কিলোগ্ৰাম মসুৰ দাইল 500 গ্ৰাম ৰহৰ দাইল 50 গ্ৰাম জিৰা গুড়ি আৰু 50 গ্ৰাম পাঁচফোৰণ আৰু 1.250 কিলোগ্ৰাম পিয়াজ কিনিলে তাই মুঠতে কিমান পৰিমাণৰ বস্তু কিনিলে গতিকে গোটেইবিলাক যোগ কৰিলে কি কি লিখিছে মসুৰ দাইল কিমান কিনিছে আমি লিখি ল'ব লাগিব প্ৰথমতে আমি লিখিম উত্তৰটো কৰিব যাওঁতে মসুৰ দাইল কিনে কিমান এটাকে লিখিবা তোমালোকে মসুৰ দাইল মসুৰ দাইল কিনে কিমান তোমালোকৰ 1.500 গ্ৰাম কিলোগ্ৰাম কি দিব তোমালোকে কিলোগ্ৰাম ঠিক তেনেকৈ আকৌ মসুৰ দাইলৰ পিছত তোমালোকৰ কি কিনিছে ৰহৰ দাইল কিনে কিমান 500 গ্ৰাম 500 গ্ৰামক যদি আমি কিলোগ্ৰামত নিব লগা হয় ইয়াক 1000 হৰণ কৰিব লাগিব 1000 হৰণ কৰিলে কিমান হ'ব চোৱা 1000 হৰণ যদি আমি কৰো কাক 500 তা আমাৰ কি হ'ব ইদিন ইয়াত কেটা আছে ইয়াত শূন্য 1 2 3টা গতিকে আমি দিম 0.500 কিলোগ্ৰাম লিখিম আমি এইদৰে লিখিম 0.500 দিম কিলোগ্ৰাম হৈ যাব এটা তোমালোকৰ কিলোগ্ৰাম ঠিক তেনেকৈ আকৌ দিছে তোমালোকৰ কিমান এবাৰ 50 গ্ৰাম কি কিনিছে জিৰা গুড়ি তে লিখিব লাগিব জিৰা গুড়ি 50 গ্ৰাম কিনিছে 50 গ্ৰামক আমি 1000 হৰণ কৰিম 1000 হৰণ কৰিলে আমি কি দিব লাগিব 50 গ্ৰামক এত কেটা শূন্য আছে 1 2 3টা গতিকে দশমিক আছে 3টা সংখ্যা বহিব গতিকে 0.050 এনেকৈ দিব লাগিব 0. ইয়াতে তোমালোকে দিব লাগিব 0.050 কিলোগ্ৰাম এটো কিলোগ্ৰামত আহি যাব এতিয়া তাৰ পিছত আকৌ দিছে তোমাৰ পাঁচফোৰণ কিমান কিনিছে পাঁচফোৰণ কিনে কিমান আকৌ ইয়াতো 50 গ্ৰামে আছে গতিকে 50 গ্ৰাম হলে কি হ'ব তোমালোকৰ 0.050 কিলোগ্ৰাম আৰু অবয়কত কি কিনিছে পিয়াজ কিনিছে কিমান পিয়াজ কিনিলে কিমান পিয়াজ কিনে কিমান কিনিছে 1.250 কিলোগ্ৰাম এবাৰ তোমালোকে মুঠ কিনিলে কিমান লিখিলাম যোগ কৰিম এটাকে মুঠ কিনিলে কিমান যোগ কৰি দিম এটা তোমালোকৰ এফালে কি হ'ব 0 5 5 10 15 15 এফালে 5 এফালে 15 5 10 15 15 5 বহিব উকলিব তোমালোকৰ 1 এবাৰ 2 এফালে 5 5 10 11 12 কে 13 কি ওলালে 3 থাকিলে উকলিলে তোমালোকৰ 1 1 2 3 মানে কি হ'ব সমান 3.350 কিলোগ্ৰাম মুঠ কিমান সামগ্ৰী কিনিলে তেওঁলোকে মুঠ কিনিলে কিমান মুঠ ইমান পৰিমাণৰ সামগ্ৰী কিনিলে এটাকে লিখিবা এটাকে মুঠ 3.350 কিলোগ্ৰাম সামগ্ৰী কিনিলে
এইটো হৈ গ'ল ইয়াৰ উত্তৰ ইয়াৰ পিছত তোমালোকৰ নেক্সট আমি চাম আৰু এটা হেক প্ৰশ্ন দিয়া আছে এইটো তোমালোকৰ এই প্ৰশ্নটোৰ ওপৰৰ প্ৰশ্ন তোমালোকৰ 5 নম্বৰ আছিল ইয়াতো তোমালোকৰ 5 নম্বৰে আছে তলৰ তালিকাখনৰ তথ্যখিনি দ্বন্দ্বচিত্ৰত আঁকি প্ৰকাশ কৰা গতিকে তোমালোকৰ দিছে প্ৰতিযোগিতা আৰু প্ৰতিযোগীৰ অংশগ্ৰহণকাৰী ইয়াত প্ৰতিযোগীৰ নাম দিছে কিমান দৌৰ কাবাডী কেৰম পাৰ পানী আৰু ফুটবল এই দিছে দৌৰ দিছে তোমালোকৰ 6 কাবাডী দিছে তোমালোকৰ 10 কেৰম দিছে তোমালোকৰ 7 পাৰ পানী দিছে 8 আৰু ফুটবল দিছে তোমালোকৰ 12 ইয়াত যি ধৰণে দিয়া আছে আমি ইয়াৰ এখন চিত্ৰ অংকন কৰিব লাগিব মই চিত্ৰখন ইতিমধ্যে মই আঁকিয়ে থৈছো কেৱল তোমালোকক দেখুৱাই দিবলৈ বাকি আছে গতিকে তোমালোক ভালদৰে চাই লোৱা এখন চিত্ৰখন এইদৰে হ'ব প্ৰথমতে তোমালোকে কি কৰিবা অলপ মই তোমালোকক কি কৰিছো অলপ ভিডিওটো তোমালোক অলপ দূৰৰ পৰা কেমেৰাটো কৰিছো ভালদৰে চাই লবা এটা তোমালোকে ভালদৰে এবাৰ চাই লোৱা প্ৰথমতে এইডাল আছ মাৰিবা ঠিক তেনেকৈ আমি এইডাল আছ মাৰি এইডালৰ নাম দিম x আৰু এইডালৰ নাম দিম আমি y অক্ষ ইয়াৰ পিছত আমি কি কৰিম এফালে ডাল আছ মাৰি লম এফালে সিধা সিধাকে ওপৰত এইডাল ইয়া লাগি যাব এইডাল y অক্ষ বুলি কিম আৰু ইয়াতে লিখি দিছো মই তোমালোকে ভালদৰে মন কৰিবা ইয়াত তোমালোকে দিছে অংশগ্ৰহণকাৰীৰ সংখ্যা দিছো আৰু ইয়াত দিছে তোমালোকৰ ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি মই ঠাই এৰিছো ইয়াৰ পৰা ইমানখিনি ঠিক একে সমান ঠাই এৰিছো ইয়াত এটা দণ্ড বনাইছো এই দণ্ডডাল কিমান আছে আমাৰ দৌৰ আৰু ইয়াত দিছো আমি কিমান ইয়াৰ হিচাপ দিছো কিমান 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ 12 13 এনেকৈ লাগি দি দিছো বেছিলৈকে দিয়া নাই মই 14 লৈকে দিছো ইয়াৰ পিছত তোমালোকৰ ইয়াত দিছে দৌৰ কিমান আছিল আমি ইয়াত চাব লাগিব দৌৰ আমাৰ যেহেতু 6 আছিল গতিকে আমি ইয়াৰ পৰা এলাগে 6 ডাল কিছে দণ্ডচিত্ৰ বনাইছো ঠিক তেনেকৈ আমাৰ যিমানখিনি ঠাই এৰিছিল ইমানখিনি ঠাই আকৌ এৰিম আকৌ ইয়াত কাবাডী আছে কাবাডী আমাৰ কিমান আছে 10 আছে গতিকে আমি ইয়াৰ পৰা 10 কি আমি জুখি এনেকৈ বনাই দিছো ঠিক তেনেকৈ প্ৰতিটো আমি এইদৰে কেৰম দিছে আমাৰ কিমান 4 গতিকে 4 বনাইছো আমাৰ পাৰ পানীত দিছে আমাৰ 8 গতিকে আমি 8 বনাইছো ইয়াৰ পিছত আমাৰ দিছে কিমান 12 দিছে গতি ফুটবলটো আমি 12 লাগি দিছো বা একে ধৰণে বনাব লাগিব ইয়াত যিমানখিনি ঠাই এৰিবলৈ ইয়াতো সিমানখিনি ঠাই এৰিব লাগিব ইয়াত যিমানখিনি ল'বলৈ ইয়াতো সিমানখিনি ল'ব লাগিব এইখিনি কথা তোমালোকে ভালদৰে মনত ৰাখিবা ইমানখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ গোটেইবিলাক মই কৰাই দিছো আৰু যদি তোমালোকে মোৰ ভিডিও আকৌ এবাৰ লাষ্টত কৈছো তোমালোকে যদি মোৰ ভিডিওবিলাক চাই উপকৃত হ'ব পাৰিছা তেনেহলে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি থলে তোমালোকে মোৰ প্ৰতিটো ভিডিও পাবলৈ সক্ষম হ'বা গতিকে আজিলৈ মই তোমালোক ইমানতে এৰিছো নেক্সট ভিডিওত আকৌ লগ পাম